চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। শেহতীয়াকৈ অষ্টম দৰমহা আয়োগক লৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চন, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙৰ ফালৰ পৰা শেহতীয়াভাৱে এই অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অষ্টম দৰমহা আয়োগক লৈ প্ৰকাশিত এই অফিচ মেমৰেণ্ডামৰ বিষয় হৈছে কেন্দ্ৰীয় কৰ্মচাৰী আঁচনিৰ অধীনত ব্যয় বিভাগৰ অধীনত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ সঞ্চালক পদ পূৰণ কৰা। যোগ্য কৰ্তৃপক্ষই অষ্টম CPCৰ সৈতে সহ টাৰ্মিনাছ ভিত্তিত কেন্দ্ৰীয় কৰ্মচাৰী আঁচনিৰ অধীনত DO ব্যয়ৰ অধীনত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ সঞ্চালক পদত ডেপুটেশ্যন ভিত্তিত শ্ৰী আশীষ যাদৱ IDAS 2012ক নিযুক্তিত অনুমোদন জনাইছে, যিটো কেন্দ্ৰীয় কৰ্মচাৰী আঁচনিৰ অধীনত তেওঁৰ গ্ৰহণযোগ্য কাৰ্যকাল বা পৰৱৰ্তী আদেশলৈকে অধিক বৃদ্ধি কৰিব পৰা যায়, যিটো হয় পূৰ্বতে অষ্টম CPC ব্যয়ত নতুন এছাইনমেণ্ট ল'বলৈ নিৰ্দেশনা দি তেওঁক তৎক্ষণাত কৰ্তব্যৰ পৰা মুক্ত কৰা হ'ব পাৰে। মন কৰিবলগীয়া যে 2005 চনৰ 17 আগষ্ট তাৰিখৰ WPNTৰ বিজ্ঞপ্তি অনুসৰি উল্লেখ কৰা ACCৰ নিৰ্দেশনা অনুসৰি WPNTৰ নিযুক্তিৰ আদেশ জাৰি কৰাৰ তাৰিখৰ পৰা 3 সপ্তাহৰ ভিতৰত এজন বিষয়াই পদত যোগদান কৰিব লাগে। অৰ্থাৎ এই অফিচ মেমৰেণ্ডামৰ জৰিয়তে কৰ্মচাৰীসকলৰ অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ সঞ্চালক পদ পূৰণ কৰা হৈছে। এয়া আছিলে অষ্টম দৰমহা আয়োগৰ শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।